হে ৰাম জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞাশিৰে বহে ব্ৰহ্মা হৰিহৰ। হয় নমস্কাৰ, আমি বৰ্তমান উপস্থিত আছো দেৰগাঁও যেটো এৰাতলি পথাৰ, দেৰগাঁও সমীপৱৰ্তী মৌবন্ধা এৰাতলি পথাৰ, তাত উপস্থিত আছো। যেহেতু ফেব্ৰুৱাৰী 6, 7, 8, 9 তাৰিখে 4 দিনীয়াকৈ শংকৰ সংঘৰ অধিৱেশন ইয়াতে অনুষ্ঠিত হ'ব। তাৰ উপলক্ষে আমি উপস্থিত আছো। ইয়াত এজন ব্যক্তিক লগ পাইছো, পাঠিক আচলতে ভাগৱত ব্যাখ্যাকাৰ প্ৰাণজীৱ গগৈ ডাঙৰীয়া। আমি তেখেতক ইয়াত লগ পাইছো, যথেষ্ট ব্যস্ত মাজতে প্ৰথমে আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছো। নমস্কাৰ, ধন্যবাদ। হয়, এতিয়া প্ৰথমতে আমি কথা পাতিম আপোনাৰ কথা। হয়, আপোনাৰ সকলোৱে সামাজিক মাধ্যম বা ছ'চিয়েল মিডিয়াত দেখিয়ে থাকে। আপোনাৰ ঘৰ ক'ত? আমাৰ ঘৰ হ'ল শিৱসাগৰ জিলা, হয়, খনামুখ 2 নং মাউত গাঁও। আৰু আমাৰ কৰ্মপন্থা হ'ল মানে গুৰু ধৰ্মৰ প্ৰচাৰ আৰু এনে ধৰণৰ ব্যৱস্থাটো হ'ল যোৰহাট জিলা শাখা। হয়, আপোনাক সকলোৱে সামাজিক মাধ্যম ছ'চিয়েল মিডিয়া হওক, ফেচবুক হওক, ইউটিউব হওক, সকলোকে দেখি থাকে। ইয়াৰ ওপৰত কওকচোন, আপুনি ভাগৱত যিটো ব্যাখ্যা কৰে, আপোনাৰ যিটো সুন্দৰ এটা কণ্ঠ আছে, সকলোৱে আচলতে এটা মুগ্ধ কৰে। এইটো কেতিয়াৰ পৰা আপুনি ভাগৱত ব্যাখ্যাৰ প্ৰতি আকৰ্ষিত হ'ল? কৃষ্ণ জয় গুৰু শংকৰ। সৰ্বপ্ৰথমে আমি সমস্ত জনা ভকত বৈষ্ণৱৰ চৰণ পংকজত ভক্তিভৰা সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰা হৈছে। আচলতে ভাগৱতৰ ব্যাখ্যা বা পাঠ বুলি ক'লে পাঠটোৱে প্ৰথম আমাৰ হৈছে, ব্যাখ্যাটো প্ৰথম হোৱা নাই। ব্যাখ্যাও নহয়, আচলতে এইটো এটা আলোচনা বুলি আমি ভাবো। আমি সিমানখিনি পোৱাগৈ নাই এতিয়ালৈকে। পাঠ হিচাপে আমাৰ আৰম্ভণিটো একেবাৰে সৰুৰ পৰা বুলি ক'লেও একেষাৰে ভুল নহয়। আৰু প্ৰথম পৰ্যায়ত আমি গুৰুজনাৰ যি উপাংগ কীৰ্তন দিহানাম, সেই দিহানামৰ মাজেৰে আমি জীৱনটো আগবঢ়াই নিয়া হৈছিল আধ্যাত্মিক জগতখনলৈ। তাৰ পাছতে দুই এজনে ক'লে যে দিহানাম গাঁও যেতিয়া ভাগৱতো পঢ়িব পাৰিবি, এনেধৰণে বয়োজ্যেষ্ঠ দুই এজনে ক'লত আমি ভাগৱতৰ মাজলৈ অকণমান সোমাই গ'লোঁ। তাৰপাছত সোমাই লাহেকৈ দুই এজন বিশেষ আমি ব্যক্তি সান্নিধ্য পালোঁ। আৰু সেই বিশেষ ব্যক্তিজন হ'ল আমাৰ গুৰু সদৃশ অতীৱ শ্ৰদ্ধাৰ দিখৌমুখৰ অৰূপ শইকীয়া প্ৰভুজনা, লগতে ডিমু নিতাই পুখুৰী লোহিত সন্দিকৈ বাবজনা। গতিকে বিশেষভাৱে আমি সেই দুজনৰ সান্নিধ্যতে ভকতৰ মাজলৈ ওলাই যোৱাৰ পথটো আমাৰ সুগম হৈছে। আৰু বাকীখিনিতো সমস্ত ভকতৰ আশীৰ্বাদ। হয়, আপোনাক যিহেতু সামাজিক মাধ্যমত সৰুৰ পৰা বৃদ্ধলৈকে সকলোৱে চাই, আপোনাৰ ব্যাখ্যা শুনে, আমাৰ শংকৰ গুৰুজনাৰ যিটো আদৰ্শ ভাৰতীয় দৰবাৰলৈ লৈ যোৱাত কিবা তেনেকুৱা ব্যৱস্থা ভাবিছে নেকি, ভাৰতৰ প্ৰেক্ষাপটত তেখেতক লৈ যোৱাৰ? হয়, সেইটো আচলতে ভাৰতীয় প্ৰেক্ষাপটলৈ লৈ যোৱাৰ বুলি কথা নাই। আচলতে গোটেই বস্তুটো গুৰুজনে আমাক দি থৈ গৈছে সমস্তখিনি। আমি যে কিবা লৈ যাব লাগে এনেকুৱা কোনো কথা নাই। মই প্ৰসাৰৰ কথা কৈছো যে গুৰুজনে সকলোৱে জানক, যেনেকে এতিয়া লাচিত বৰফুকন বুলি ক'লে এতিয়া ভাৰতীয় দৰবাৰত সকলোৱে চিনি পায়, কিন্তু গুৰুজনাৰ কিছুমান জেগাত চিনি নাপায়। তেতিয়া আমাৰ দুখ লাগে, অসমীয়া হিচাপে দুখ লাগে যে গুৰুজনা ভাৰতৰ সকলোৱে চিনি পাওক। যে আমি শ্বেক্সপিয়ৰক চিনি পাব পাৰো, কিন্তু গুৰুজনা শংকৰ গুৰু মাধৱদেৱক কিয় চিনি পাব নোৱাৰো? তেওঁৰ নাটকেই হওক, তেওঁলোকৰ নামঘোষাই হওক, মাধৱদেৱৰ নামঘোষাই হওক, ইমান এটা অসমীয়া জাতিটো চহকী কৰি থৈ গৈছে। বিশ্বৰ দৰবাৰত তেওঁ প্ৰতিষ্ঠিত হ'ব লাগে। এই ক্ষেত্ৰত যে কিছুমান আমাৰ থাকি গৈছে, এই ক্ষেত্ৰত কি ভাবে? সেই ক্ষেত্ৰত আচলতে আমি ভাগৱত দৰ্শনৰ মাজেৰে এটা কথা, আমাৰ ক্ষুদ্ৰ মগজু সীমিত জ্ঞানৰ জৰিয়তে আমি ভাবোঁ দেই, এইটো আমাৰ নিজৰ চিন্তাহে, কোনোবা এজনৰ বিষয়ে আমি জানিবলৈ হ'লে তেওঁৰ জানিবৰ কাৰণে বা তেওঁক জানিবৰ কাৰণে আমি কি কৰিব লাগিব? আচলতে আমি তেওঁৰ আদৰ্শখিনি বুজিবলৈ প্ৰথম চেষ্টা কৰিব লাগিব। আৰু বুজিবৰ কাৰণে গুৰুজনাৰ এটা দৰ্শন আছে, শংকৰ গুৰুজনাই হওক আৰু আমাৰ ধৰ্ম প্ৰচাৰক হজৰত মহম্মদ, এই দুজনৰ দৰ্শনত আমাৰ দৃষ্টি এটা মিল দেখা পাওঁ যে উপদেশতকৈ আৰ্হি ভাল। হজৰত মহম্মদে সেই কথাটো কৈছে যে উপদেশতকৈ আৰ্হি ভাল। আৰু গুৰুজনাই সেইটো কৈছে যে আপুনি আচৰিত ধৰ্ম আনকো শিকায়, সেহি ভাগৱত ধৰ্ম জানা নিমিৰায়। গতিকে আমি অকল প্ৰাণজিৎ নামৰ ক্ষীণমিন দেশটোৰ কথাই আমি নাভাবো যে গোটেই অসমবাসী ৰাইজে অসমীয়া হিচাপে
আমি যদি গুৰুজনাৰ আদৰ্শটো কীৰ্তন দশম ঘোষা ৰত্নাৱলীৰ মাধ্যমেৰে নিজে যদি সুন্দৰভাৱে পালন কৰো তেতিয়া অসমলৈ যিমান ব্যক্তি বাহিৰৰ পৰা আহিব আমি ভাবো যে সকলো ব্যক্তি অসমৰ সংস্কৃতিটো বুজি যাব আৰু বুজি যোৱাৰ লগে লগে গুৰুজনাৰ ধৰ্মটো সম্পূৰ্ণ ৰূপত গোটেই বিশ্বতে জিলিকি যাব আমি গৈ বেলেগ এখন ৰাজ্যত গৈ গুৰুজনে এনেকুৱা কৰিছিল তেনেকুৱা কৰিছিল এইখিনি কোৱাতকৈ আমি অসমবাসী ৰাইজে নিজৰ ঘৰতে যদি নিজৰ পিতৃয়ে দিয়া গুৰুজনাই দিয়া সেই দৰ্শনটো যদি প্ৰত্যেকজনে সুন্দৰকৈ পালন কৰো বাহিৰৰ পৰা অহা প্ৰত্যেকজন ব্যক্তিয়ে সেইটো লৈ যাব আমাৰ পৰা আপোনাক এটা মই প্ৰশ্ন সুধিব বিচাৰিছো গুৰু যোজনাৰ সৃষ্টি হৈছে ভাওনা আজি যে ভাওনা দেখিছো ভাওনা বিকৃত হোৱা দেখা গৈছে ভাওনা যেতিয়া নামঘৰৰ পৰা ওলাই আহি প্ৰতিযোগিতা হল প্ৰতিযোগিতাৰ পৰা আজিকালি দেখিছো যে ভাওনা উন্মোচন কৰিবলৈ ব্যক্তি আহে কোনোবা তেনেকুৱা বিশিষ্ট ব্যক্তি মাতে গামোচা পিনে ভাওনা উন্মোচন কৰে আচলতে এজন ব্যক্তিয়ে ভাওনা উন্মোচন কৰিব পাৰে নেকি আমি দেখিছিলো আগতে যেতিয়া ভাওনা হয় সূত্ৰধাৰে যেতিয়া আমাৰ থাপনাৰ পৰা যেতিয়া নাটখন লৈ আহে তেনেকে ভাওনা হয় আজিকালি দেখিছো যে বিশিষ্ট ব্যক্তি এজন আহে তেখেতে কিবা এটা অনুদান আগবঢ়ায় তেওঁ গামোচা পিনে ভাওনা উন্মোচন কৰে আমি সামাজিক মাধ্যমে আমি দেখিছো আপুনিও দেখিছে চাগে এই ক্ষেত্ৰত কি ক'ব সেই ক্ষেত্ৰত আমিও বাৰু এবাৰ যোৱা হৈছিল ভকতৰ মানে আজ্ঞা অনুসৰি এই কথা হল এনেকুৱাটো প্ৰথম কথা ক'ব লাগিলে আমি কম যে যুগৰ যুগতি মানে সময়ৰ আহ্বান প্ৰথম কথা দ্বিতীয় কথাটো হ'ল ভুলটো এনেধৰণে আছে যে গুৰুজনাই ভাওনা সৃষ্টি কৰাৰ মূল দৰ্শনটো হ'ল পাঠৰ মাধ্যমেৰে সুৰৰ মাধ্যমেৰে যিসকলে বিষয়টো বুজি নাপায় তেওঁলোকক সহজ প্ৰক্ৰিয়াৰে বুজাই দিবৰ বাবে প্ৰথম দৰ্শনটো হ'ল ভাওনা আৰু সেই ভাওনাৰ এটা সংজ্ঞা আমি যদি বিচাৰো তেতিয়াহ'লে উত্তৰ পাম যে ভাও দেখি সৰ্বজনৰ মিলয় ভাৱনা তাকে কয় ভাওনা যে ভাওনাটো দেখাৰ লগে লগে এজন ভাওৰীয়াই তেওঁ অভিনয় কৰাৰ লগে লগে সেই অভিনয়টো দেখাৰ লগে লগে দৰ্শকসকলৰ প্ৰত্যেকজনৰ মনত এটা ভাৱনা আহিব লাগিব যে এজন প্ৰকৃততে ভীম এনেকুৱাই আছিল প্ৰকৃততে অৰ্জুন এনেকুৱাই আছিল সেই ভাৱনাটো মানে হৃদয়ৰ মাজত সুদৃঢ় বিশ্বাস হিচাপে খোপনি পুতি ল'ব লাগিব সেই ভাৱনাটো যেতিয়া সকলোৱে মিলি যাব তেতিয়া আমি ভাওনা বুলি ক'ম এতিয়া কথা হ'ল আপুনি সুধিছে যে ভাওনাৰ যিটো উদ্বোধন বুলি কোৱা হৈছে সেইটো আচলতে গুৰুজনাই দিয়া নাই গুৰুজনাই উদ্বোধনৰ ব্যৱস্থাটো কৰিছে পূৰ্বৰংগৰ জৰিয়তে অৰ্থাৎ যিটো আমাৰ সহজ অৰ্থত গানিকা বা গায়ন বায়ন বুলি ক'লে সকলোৱে বুজি পায় তাৰে নাম হ'ল পূৰ্বৰংগই সম্পূৰ্ণ ভাওনা ভাগক মানে মঞ্চলৈ আদৰি নিয়ে কিন্তু তাৰ আগতে যিজন উদ্বোধক হিচাপে থাকে সেইজন আচলতে ভাওনাৰ উদ্বোধক নহয় প্ৰকৃততে তেওঁ মঞ্চ ভাগিহে মানে ভাওনা ভাগ আগবঢ়াবৰ বাবে তেওঁ মুকলি কৰি দিয়ে আৰু তাৰ লগতে ভাওনাৰ বিষয়ে তেওঁ দুই এটা কথা দৰ্শকক মানে জ্ঞাত কৰি দিয়ে যে ভাওনা প্ৰকৃততে এনেধৰণৰ বা এনেকুৱা হ'ব লাগে গুৰুজনে এনেকে দিছে তাৰ ওপৰত আপোনাৰ 5-10 মিনিট তাত্ত্বিক দুই এটা কথাৰে তেওঁ অকণমান জ্ঞান আপুনি সামাজিক মাধ্যমত দেখিছে চাগে এতিয়া এটা ভাওনাৰ বিতৰ্ক হৈ আছে যে এজন বিচাৰকৰ লগত আচলতে প্ৰতিযোগিতাসমূহ এনেকুৱা দেখা যায় যে বিচাৰকৰ লগত প্ৰতিযোগীৰ মিল নিমিলে যিবোৰ বিতৰ্ক হয় এইবোৰ সামাজিক মাধ্যমত দি দিয়া হয় কিন্তু লাষ্টটো আমাৰ নিজৰ লাগে অসমীয়া হিচাপে এইবোৰ বাহিৰৰ যেতিয়া ভাওনা বুজি নাপোৱা মানুহ এটা চালে কি ভাবিব এনেকুৱাই ভাওনা নেকি সেই আধ্যাত্মিকতাটোতকে বাহ্যিকতাটো আজিকালি বেছি হ'ল আজি আগতে ভাওনা দেখিছিলো যিটো আধ্যাত্মিকতা তাতকে আজিকালি লাইটৰ বা পোহৰৰ যিবোৰ খেল সেইবোৰ বেছি হৈছে কিন্তু আধ্যাত্মিকতাটো কমি গৈছে এটা কিয় হৈছে যুগৰ পৰিৱৰ্তন নে আধুনিকতা বুলি ক'লে অকল মানুহৰ নিজৰ কাপোৰ কানিয়ে আধুনিকতা হোৱাটো বিচাৰে বা মনৰ পৰা হোৱাটো নিবিচাৰে কি বুজে সেইটো আমি ছচিয়েল মিডিয়াত বৰ পাইছিলো খুব কম সময়ৰ বাবেহে আমি চাইছিলো বৰ বুজিবলৈ বেছি চিন্তা নকৰিলো তাৰ বিষয়ে কিন্তু কথাটো হ'ল এইটো যে একেষাৰে ক'বলৈ গ'লে আধ্যাত্মিকতাৰ অভাৱ আৰু আধ্যাত্মিকতা মানে আচলতে হৃদয়ৰ অনুভৱৰ বস্তু অধিযোগ আত্মাযোগ স্নিগ্ধ সমান আধ্যাত্মিক বুলি কোৱা হয় যদি সন্ধি ভঙা যায় সেইটো হ'ল আধ্যাত্মিক এতিয়া সেইটোও যদি কাক বোলে বুলি সোধা যায় যিসকলে হয়তো সেইটোৰ ওপৰত তেনেধৰণে কৈ থাকে তেওঁলোকৰো অকণমান অসুবিধাহে হ'ব সেইটো বুজাবলৈ যাওঁতে গতিকে আমি বিষয়বস্তুটো হৃদয়ৰ অনুভৱ কৰিব লাগিব হৃদয়েৰে যেতিয়ালৈকে আমাৰ হৃদয়ত মানে অনুভৱ নহব যে ভাওনা গুৰুজনাই কিয় দিছিলে তাৰ উদ্দেশ্য কি লক্ষ্য কি তেতিয়াহে আমি হয়তো তাক মানে হৃদয়ংগম কৰিব পাৰিম বুজিবলৈ চেষ্টা কৰিব লাগিব আৰু তাৰ কাৰণে বিশেষকৈ আমি অধ্যয়ন কৰিব লাগিব আমি বিশেষভাৱে গুৰুজনাৰ দৰ্শনটো আমি অধ্যয়ন কৰিব লাগিব দেখিছো আপোনালোকো বহুতে সমালোচনা কৰে এই সমালোচনাখিনি আপুনি কেনেভাৱে লয় সমালোচনাটো ৰাজহুৱা ব্যক্তি হিচাপে সমালোচনা কৰিবই কিন্তু সমালোচনাটো আপুনি কেনেভাৱে লয় আচলতে সমালোচনাই এজন মানুহক এনেধৰণৰ কথা যে সোণ যেতিয়া জুইত পুৰা যায় তেতিয়া সোণৰ উজ্জ্বলতাটো বৃদ্ধি হয় সেইটো কথা আমি সকলোৱে জানো
গতিকে সমালোচনা যেতিয়া কৰে তেতিয়া সমালোচনাৰ পৰা আচলতে শিকিব পৰা যায় আমাক যেতিয়া সমালোচনা কৰে তেতিয়া আমি পোষ্টখিনি চাওঁ ইউটিউবতো দিয়ে বা ফেচবুকতো দিয়ে কিন্তু আমি তাৰ মানে প্ৰতিদান বা বিপৰীতে আমি কোনো উত্তৰ নিদিওঁ প্ৰতিক্ৰিয়া দেখা নিদিয়াটোৱে ভাল আচলতে কাৰণ সহিলে সম্পদ পায় বুলি কয় আৰু যিহেতু মানে শাস্ত্ৰই আমাক এইটো শিকাইছে যে ৰামচন্দ্ৰই মানে সীতাক যেতিয়া ৰাৱণে হৰণ কৰাৰ পিছত ঘূৰাই আনিছিল ৰামচন্দ্ৰই মানে সেইটো অপবাদৰ বলি হৈছে যে লোকে হৰণ কৰি নিয়া পত্নীক মানে ৰামচন্দ্ৰই ৰাণী কৰি লৈছে মই কিন্তু ৰামচন্দ্ৰ নহয় এনেধৰণে ধুবা আৰু ধুবুনিৰ মাজত এটা কাহিনী আছে হয় তাৰ পাছতে ভগৱান ৰূপে যেতিয়া সগুণ সাকাৰ ৰূপত কৃষ্ণ ৰূপে অৱতাৰ ধাৰণ কৰিছে শ্ৰীকৃষ্ণ ৰূপে তেতিয়া তেওঁ মানে সামন্তক মণিৰ হৰণৰ অপবাদৰ পৰা হাত সাৰিব পৰা নাই আৰু তেওঁ জৰাখণ্ড শিশুপাল আদি ভয়ত গৈ সাগৰৰ মাজত নিজৰ ৰাজ্য স্থাপন কৰিছে তাৰ অৰ্থ এইটো নহয় যে ভগৱানে কৰিব নোৱাৰে তাৰমানে আমি শাস্ত্ৰৰ মাধ্যমে এইটোৱে বুজিব লাগিব যে আমি যিজনক স্মৰণ কৰো যিজনক চিন্তা কৰিলে আমাৰ জীৱৰ গতি হ'ব সেইজন এনেকুৱা এজন ভগৱান যিজনৰ হাতত মুহূৰ্ততে সমস্ত মানে ব্ৰহ্মাণ্ড ধ্বংস কৰি দিব পৰা এক মাৰণাস্ত্ৰ আছে যাৰ নাম হ'ল সুদৰ্শন চক্ৰ এক নিমিষতে ধ্বংস কৰি দিব পাৰে অথচ তেওঁ মানে সেই ভাগ কেৱল দুষ্টক দমনৰ কাৰণেহে ব্যৱহাৰ কৰে সি মানে সুদৰ্শন চক্ৰ বাঁহীটো যিটো বাঁহী লৈ থাকে সেই বাঁহীটো কিন্তু ব্যৱহাৰ কৰে তেওঁ সমস্ত সন্তৰ মানে মনৰ সন্তুষ্টিৰ বাবে আৰু গোটেই হাত দুইখনেই ব্যৱহাৰ কৰে তেওঁ গতিকে সেইখিনিও আমি চাব লাগিব যে ভগৱন্তৰ দৰ্শন আৰু আমি মনুষ্যই তেওঁৰ গুঞ্জক আশ্ৰয় কৰি কেনেকুৱা মাধ্যমে আমি নিজৰ চৰিত্ৰটো আৰু নিজক আমি আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগিব আপুনি যথেষ্ট ব্যস্ত আমি শেষত এটা প্ৰশ্ন সুধিব বিচাৰিছো আমি দেখিছো যে আজি অসমীয়া সমাজত যুৱ প্ৰজন্মই বিশেষকৈ একাংশ সকলোকে কোৱা নাই চুৰিয়া পিন্ধিব নাজানে নামঘৰলৈ নোযোৱা হৈছে এইটো কিয় হৈছে আচলতে সেইটো কিয় হৈছে বুলি ক'লে এনেকুৱা হ'ব কথাটো আমি একেষাৰে মানে যুৱকসকলকো আমি দুখ দি দিব নোৱাৰো একাংশ হয় এইটো হোৱাৰ মূল কাৰণ হ'ল আচলতে আপুনি আচৰি ধৰ্ম আনকো শিকায় প্ৰথম কথাটো প্ৰথম আপুনি আচৰি ধৰ্ম আনকো শিকায় সেহি ভাগৱত ধৰ্ম জানা নিমিৰায় গতিকে মই আচৰণ কৰিবলৈ লোৱা পথটো মোৰ পিতৃ মাতৃয়ে দেখাব লাগিব মোৰ ঘৰত প্ৰথম কথা প্ৰথম শিক্ষা আচলতে ঘৰখনেই জীৱনৰ কঠীয়াতলি আচলতে সেইকাৰণে আমি ঘৰৰ যিসকল পিতৃ মাতৃ বা আমাৰ সম্পৰ্কীয় দদাইদেউ বা খুৰা বুলি কয় আৰু বৰ দেউতা বৰমা আদি কৰি যি সম্পৰ্কীয় সেই সকলো আমাৰ উঠি অহা যুৱ চামক বা শিশুসকলক সেই পৰিৱেশটো দিব লাগিব আৰু দিয়াৰ লগে লগেহে আমি সেইটো পৰিৱেশেহে আমি বাদ বুলিব পাৰিম আচলতে গতিকে একে আষাৰে আমি যুৱককো দোষ দিব নোৱাৰো একে আষাৰে পিতৃ মাতৃকো দোষ দিব নোৱাৰো গতিকে আমি সকলোৱে মানে বয়সৰ সীমাটো নাবান্ধি যে মই তোতকে ডাঙৰ এই ভাৱনাটো নাৰাখি আমি অন্তত সকলোৱে এক বুলি ভাবি যে এইটো আমাৰ ভুল হৈছে নেকি এইটো তোমাৰ ভুল হৈছে নহয় আচলতে এইটো আমাৰ ভুল হৈছে নেকি এই কথাটো এই পৰ্যায়ৰে আগবাঢ়িলে আচলতে সকলোৰে উন্নতি হ'ব বুলি ভাবো যথেষ্ট ব্যস্ত যদিও শেষত কিবা এটা অকণমান সামৰণি কৰিলে ভাল হ'ব অকণমান সকলো ভকতৰ কাৰণে হয় কৃষ্ণ জয় গুৰু শংকৰ আমি বৰ্তমান আছো বাবজনাই কৈছে যে যোৰহাট জিলাৰ মহবন্ধা এৰালতলি পথাৰ আৰু নামাকৰণ কৰা হৈছে আমাৰ সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ গতিকে ইয়াতে আগন্তুক ফেব্ৰুৱাৰী মাহৰ 6, 7, 8 আৰু 9 শ্ৰীমন্ত শংকৰদেৱ জগত গুৰুজনা পৰম গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত এক ভক্তিৰ পঢ়াশালী নাম হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু এই অনুষ্ঠানৰে যোৰহাট জিলাৰ সমস্ত বাপ আয়ে এই মূলৰ অধিৱেশন ভাগি সুন্দৰভাৱে উদযাপন কৰাৰ যি ব্যৱস্থা তাক পালন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰি আছে গতিকে আমিও তাৰে অংশীদাৰী হৈ কৰ্মকৰ্তা হিচাপে আমিও কৰ্মত বৰ্তমান ব্যস্ত হৈ আছো গতিকে বাপজনাৰ চেনেল ভাগিৰ জৰিয়তে আমি সকলো ভকত বৈষ্ণৱৰ চৰণত সেৱা নিবেদন কৰিছো যে নিৰ্দিষ্ট সেই দিনকেইটাত আহি সমস্ত জনাই যোৰহাটবাসী ৰাইজক ভকত সেৱা কৰি আনন্দিত কৰিব বুলি মানে ভকত সেৱাৰ পৰা বঞ্চিত নকৰি আমাক জীৱন ধন্য কৰাৰ এক সুবিধা দিব বুলি আমি সমস্ত জনাৰে চৰণত সেৱা নিবেদন কৰিছো সৰুকে হ'লে এফাকে যদি অকণমান নুশুনে আধৰুৱা হ'ব আচলতে প্ৰতিবেদনটো কৃষ্ণ কৃষ্ণ ভাগৱতৰ কথা এনেধৰণেই কৈছে আমাক আচলতে ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰথম পদবন্ধে গুৰুজনে আমাক কৈছে এ ৰামে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞাশিৰে বহে
ব্ৰহ্মা হৰিহৰ মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। সেইজনা সমস্ত জীৱৰ পিতৃ, সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী মহাহৰি প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ দুখানি অভয় চৰণত সমস্ত জীৱৰ মংগলৰ অৰ্থে আমি ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে। জয় গুৰু শংকৰ, জয় শ্ৰীমন্ত শংকৰদেৱ সংঘ, জয় একশৰণ হৰিনাম ধৰ্ম। কৃষ্ণ। হয়, তেখেতক ধন্যবাদ জনালো। আমাৰ যথেষ্ট ব্যস্ততাৰ মাজতো যাতে তেখেতে আমাক সময় দিলে, আমি তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। যেনেকে ভক্তিৰ ৰস অসমত বোৱাই তোলক তাকে কামনা কৰিলো, আৰু তেখেতৰ মংগল হওক, সকলো ভকতসকলৰ মংগল হওক তাকে কামনা কৰি আজি প্ৰতিবেদনটো শেষ কৰিছো। ধন্যবাদ। কৃষ্ণ।